কংসই কৃষ্ণক সৰু ল'ৰা বুলি ভাবিছিলে। আপুনি কংসই কৃষ্ণক সৰু ল'ৰা বুলি ভাবিছিলে আৰু পৰিণতি কি হ'ল চবেই জানে। গতিকে আপুনি ডেভিড আৰু গুলিয়াটৰ কাহিনীও শুনিছে। এইবিলাক মুখ্যমন্ত্ৰীয়ে চাগিলে পাহৰিছে, মনত পেলাই দিব। নহয় চাওক, প্ৰথম কথাটো হৈছে বিজেপিৰ যিখন ভিজন ডকুমেণ্টছ, এতিয়া ৰাইজে বিশ্লেষণ কৰিব বিজেপিৰ ভিজন ডকুমেণ্টছখন। ভিজন ডকুমেণ্টছত মিঠাতেলৰ কথাটো নাছিল। আমি মিঠাতেল, নিমখ, দালি সব যদি ফ্ৰীকৈ দিয়ে আমি বেয়া নাপাওঁ, আমাৰ চৰকাৰ থাকিলেও হিতাধিকাৰী আছিলে, আমি আহিলেও হিতাধিকাৰী থাকিব। কিন্তু মূল কথাটো আছিলে সংস্থাপন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ নতুন প্ৰজন্মৰ সমৰ্থন পোৱাৰ কাৰণটো মিঠাতেল নাছিলে। তেওঁলোকে কৈছিলে, জে পি নাড্ডা ডাঙৰীয়া আহি পেলাই কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব। আৰু তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন সোধা হৈছিলে যে 24 লাখ পঞ্জীভূত নিবনুৱাৰ ভৱিষ্যতটো কি হ'ব। এতিয়া 36 লাখ 35 লাখতকৈ বেছি পঞ্জীভূত নিবনুৱা আছে। তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব, ইয়াৰ উত্তৰ কোনে দিব? এওঁলোকে মিঠাতেল নিমখ লৈ এই 35 লাখ পঞ্জীভূত নিবনুৱা চলিব নেকি? 35 লাখ পঞ্জীভূত নিবনুৱাৰ কাৰণে কাৰ্যসূচীটো মিঠাতেল নেকি? এই কথাটো এতিয়া অসমৰ মানুহে জানিব বিচাৰিছে। হিতাধিকাৰী দি থাকক আৰু ৰাইজকো মই আহ্বান জনাম, হিতাধিকাৰী লৈ থাকক। হিতাধিকাৰী লৈ থাকোঁতেই কংগ্ৰেছ চৰকাৰ হাৰিছে, হিতাধিকাৰী দি থাকোঁতেই কংগ্ৰেছ হাৰিছে। এতিয়া মানুহৰ মৌলিক সমস্যাবিলাক, এতিয়া কৰ্ণাটকত জনগোষ্ঠী মৰ্যাদা পাবলৈ আশা কৰা জাতিয়ে জনগোষ্ঠীৰ মৰ্যাদা পালে। আমাৰ দাঁতি কাষৰীয়া অৰুণাচলত জনগোষ্ঠীয়ে মৰ্যাদা পাবলৈ আশা কৰা জাতিয়ে জনগোষ্ঠীৰ মৰ্যাদা পালে। অসমৰ 6টা জনগোষ্ঠীয়ে কিয় নাপালে? আজি ৰাইজ ৰাজপথত আছে। তে ৰাজপথত জনগোষ্ঠীৰ মৰ্যাদা বিচাৰি আন্দোলন কৰা মানুহে মিঠাতেল লৈ পেলাই ভোট দিব নেকি? আপুনি চিন্তা কৰি ল'ব। ভাল হৈছে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ আঁচনি লৈছে, এইটো আমাক ক'বলগীয়া নাই। কিন্তু মূল কথাবিলাকৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰিলে তেওঁ পাহৰণি গৰ্ভত থাকিব পাৰে। ব্ৰহ্মপুত্ৰ খানি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাই অসম বানপানী মুক্ত, গৰাখহনীয়া মুক্ত কৰিম বুলি কোনে কৈছিল? আপুনি কথাটো, সেই কথাবিলাকতো আহিব। এতিয়া মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে মুখ্যমন্ত্ৰীৰ যিখন চকী, তেওঁৰ কিমান সন্মান আছে মই নাজানো ব্যক্তিগতভাৱে, কিন্তু মুখ্যমন্ত্ৰীৰ চকীখনৰ এটা ডাঙৰ মৰ্যাদা আছে। এই মৰ্যাদাটো তেওঁ হানি কৰি থাকিব নালাগে। তেওঁতো কেতিয়াবাই কৈছিলে 10 ছেপ্টেম্বৰত, আমিও অধীৰ অপেক্ষাৰে আশা কৰি আছিলোঁ যে তেওঁ ৰিপৰ্টটো দিব। গৌৰৱ গগৈয়ে বাৰে বাৰে কৈ আছে যে SIT ৰিপৰ্টটো দি দিয়ক। তেওঁ কেলৈ পিছ হুৱকি আছে? তেওঁ যিজন মানুহৰ বিৰুদ্ধে তেওঁ অভিযোগ আনিছে, তেওঁ কৈছে নে নাই আপোনালোকৰ আগত যে ৰিপৰ্টটো মুখ্যমন্ত্ৰীয়ে দি দিয়ক? মুখ্যমন্ত্ৰীয়ে কিয় পিছুৱানি আছে? তেওঁৰ যিটো ক্ৰেডিবিলিটি, তেওঁৰ যিটো বিশ্বাসযোগ্যতা অসমৰ জনসাধাৰণৰ সন্মুখত, সেইটো কমিছে নে নাই কমে? এজন মুখ্যমন্ত্ৰীৰ এটা ক্ৰেডিবিলিটি থাকে, এটা বিশ্বাসযোগ্যতা থাকে, তেওঁৰ প্ৰতি এটা আস্থা থাকিব লাগে। আস্থা আৰু বিশ্বাসযোগ্যতাৰ যিটো মানদণ্ড, সেইটো কিন্তু মুখ্যমন্ত্ৰীজনে তল পেলাই দিছে।